এইছা ঠিক আছে না? হ্যাঁ, এটা ধরে পাইছি। কি পদাৰ্থ বিজ্ঞানৰ যে দুটা যে প্ৰব্লেম আছিলে শুনিল? পদাৰ্থ বিজ্ঞানৰ দুটা অংক আছিলে সেইদিনাখন কৰাইছিলো যে মই, হয় নাই? পোহৰ আৰু পোহৰৰ প্ৰতিফলন। আজি সেইটো একবাৰ আলোচনা কৰিম। এতিয়া এইটো কি দাপোন কচোন? হা, এইটো কি দাপোন হয়? অবতল দাপোন হয়। এটা দাপোন হোৱাই নাই। এতিয়া আমি ৰং পেইণ্ট কৰিম কোনফালে কৰিম? এইফালে নে এইফালে? ৰাইট চাইডে। সদায় ৰাইট চাইডে ৰং পেইণ্ট কৰিব লাগিব, কাৰণ পোহৰ সদায় কোনফালেদি আহে? লেফ্টৰ পৰা আহে, হয় নাই? সেইকাৰণে লেফ্টৰ ফালে যদি আমি ৰং পেইণ্ট কৰি দিম তেতিয়া প্ৰতিবিম্ব সৃষ্টি হ'ব জানো? নহ'ব। সদায় কোনফালে কৰিব লাগিব? ৰাইট ফালে ৰং পেইণ্ট কৰিব। এইটো চা, এতিয়া চাচোন, এইটো কি হয়? এইটো মুখ্য, এইটো কি হয়? মুখ্য অক্ষ, হয় নাই? কি বুলি কয়? প্ৰিন্সিপাল এক্সিস বুলি কয়। কি বুলি কয়? প্ৰিন্সিপাল এক্সিস বুলি কয়। এইটো কি বুলি কয়? মুখ্য অক্ষ। কি বুলি কয়? মুখ্য অক্ষ, প্ৰিন্সিপাল এক্সিস। আৰু এইটো কি বুলি কয়? পল। ইংলিছত কি বুলি কয়? পল। অসমীয়াত কি বুলি কয়? মেৰু। আমি মেৰু কিহেৰে সূচাও? পিৰে। কিহেৰে সূচাও? পি। আৰু ভাঁজ কেন্দ্ৰ কোনফালে হ'ব? ভাঁজ কেন্দ্ৰ কোনফালে হ'ব? এই যে অবতল দাপোন হয় নাই? এই অবতল দাপোনটো ভাঁজ কেন্দ্ৰ কোনফালে হ'ব? হা, এই দাপোনৰ কোনফালে হ'ব? এই আগফালে হ'ব, হয় নাই? এইটো যদি আমি ধৰি লওঁ গোলকটো ইমান ডাঙৰ আছে বুলি ধৰিম, হয় নাই? ইয়াৰ মাজৰ চেণ্টাৰটো ক'ত? আমি এটা আনুমানিক ধৰিলো ইয়াত হ'ব নে? ইয়াক চেণ্টাৰ বুলি নকয়। কি বুলি কয়? ভাঁজ কেন্দ্ৰ। ইয়াক কিহেৰে চাই? চিৰে। এতিয়া ভাঁজ কেন্দ্ৰ আৰু মেৰু। মেৰুৰ পৰা ভাঁজ কেন্দ্ৰ আধাংশ কি বুলি কয়? ফকাছ। ইয়াৰ পৰা আধাংশ কি বুলি কয়? ফকাছ। ইয়াৰ পৰা ঠিকে আছে, হয় নাই? এতিয়া চাচোন, আগত যে আমি যে স্থানাংক বুলি পঢ়িছিলো, জ্যামিতি বুলি কৈছিলো যে দুটা, এইটো কি অক্ষ বুলি কয়? এক্স অক্ষ। কি বুলি কয়? আমি পঢ়িছিলো নাই? গ্ৰাফত যিটো পঢ়িছিলো নাই? এইপিনে চাচোন, যোনফালে মাইনাছ থাকিব এইপিনে কি থাকিব? এক্স ডেছ। আৰু যোনফালে প্লাছ থাকিব অনলি এক্স। ইয়াক কি বুলি কয়? এক্স অক্ষ। কি বুলি কয়? আৰু এইফালে প্লাছ আছে বুলি ৱাই, এইফালে মাইনাছ থকা কাৰণে কি? মাইনাছ ডেছ। বুজি পাইছা? হা, ওপৰ ফালে প্লাছ হয়, তলফালে মাইনাছ হয়। আৰু এইফালে হয় প্লাছ, এইফালে মাইনাছ হয় দেই। এইটো কি? এইটো মূল বিন্দু। কি বুলি কয়? এই মূল বিন্দু কিহেৰে হৈছে? অৰ হৈছে। কিহেৰে হৈছে? অৰে। যিমান ভ্যালু এইফালে যাব এইফালে কি কি হ'ব? পজিটিভ হ'ব। কি হ'ব? আৰু এইফালে যিমান আহিব কি হ'ব? নেগেটিভ। ওপৰ ফালে যিমান যাব কি হ'ব? পজিটিভ। তলফালে যিমান আহিব কি হ'ব? নেগেটিভ। বুজি পাইছা? তলফালে যিমান আহিব কি হ'ব? নেগেটিভ। ইয়াৰ পৰা চবৰ ঠিকে আছে? ঠিক তেনেকুৱা এইটোক আমি কি বুলি ধৰিম? মেৰুটোক কি বুলি ধৰিম? মেৰুটোক কি বুলি ধৰিম? মূল বিন্দু। কি বুলি ধৰিম? মূল বিন্দু। যেনেকে এইটো মূল বিন্দু হয় নাই? ঠিক তেনেকুৱা এইটো কি বুলি ধৰিম? মূল বিন্দু। আৰু ইয়াৰ পৰা মুখ্য অক্ষটোক আমি কি বুলি ধৰিম? এক্স অক্ষ বুলি ধৰিম। কি বুলি ধৰিম? এক্স অক্ষ বুলি ধৰিম। কি ধৰিম? এক্স অক্ষ। সেইকাৰণে যদি এইফালে যাব কি হ'ব? প্লাছ। এইফালে গ'লে কি হ'ব? কি হ'ব? প্লাছ হ'ব দেই। আৰু এইফালে এই মূল বিন্দুৰ পৰা এইফালে যদি আহিব কি হ'ব? কি হ'ব? মাইনাছ। ইয়াৰ পৰা ঠিকে আছে নে? আৰু যেনে ইয়াৰ পৰা থাকিব ৱাই অক্ষ থাকিব। কি থাকিব? লম্বভাৱে এটা ৱাই। আমি ধৰি ল'ম এটা আছে বুলি, হয় নাই? ৱাই অক্ষ। ওপৰ ফালে গ'লে কি হ'ব? প্লাছ। লম্ব কি? প্লাছ। আৰু তল ফালে গ'লে কি হ'ব? মাইনাছ, নেগেটিভ। বুজি পাইছা নাই? ইয়াৰ পৰা চবৰ ঠিক আছে? এতিয়া যদি মই লক্ষ্য বস্তু যদি এইফালে থম, তেতিয়া মাইনাছত থাকিব নে প্লাছত থাকিব? লক্ষ্য বস্তু দাপোনৰ সদায় কোনফালে থাকে? সদায় লক্ষ্য বস্তু দাপোনৰ কোনফালে থাকে? আগফালে থাকে। তো চাচোন, লক্ষ্য বস্তু আগফালে থাকিব, লক্ষ্য বস্তুৰ যদি দূৰত্ব যদি আগফালে থাকিব, তেনেহ'লে মাইনাছ দেখাম নে প্লাছ দেখাম? মাইনাছ দেখাম। কি দেখাম? মাইনাছ। সেইকাৰণে সদায় লক্ষ্য বস্তু কি থাকিব? মাইনাছ। এতিয়া লক্ষ্য বস্তুৰ দূৰত্ব কাক কয়? মই যদি ইয়াত এটা লক্ষ্য বস্তু ৰাখি দিম, চা, এইটো নাম এ, ইয়াৰ নাম দিলো বি। বুজি পাইছা নাই? এতিয়া লক্ষ্য বস্তুৰ দূৰত্ব আমি ক'ৰ পৰা দেখিম? লক্ষ্য বস্তুৰ দূৰত্বটো আমি ক'ৰ পৰা দেখিব লাগে? ক'ৰ পৰা দেখিব লাগে? লক্ষ্য বস্তুৰ দূৰত্ব হা, ক'ৰ পৰা দেখিব লাগিব? মেৰুৰ পৰা। ক'ৰ পৰা দেখিব লাগিব? এইটো কি বুলি? মেৰু। কি বুলি কয়? মেৰু মানে পল। ইংলিছত কি বুলি কয়? পল। আমি ইয়াৰ পৰা ইয়ালৈকে জুখিম, ইয়াৰ পৰা ইয়ালৈকে জুখিম যে লক্ষ্য বস্তু যে দাপোনৰ পৰা কিমান দূৰত আছে। বুজি পাইছা নাই?
মেৰুৰ পৰা আৰু এই মেৰুৰ পৰা লক্ষ্য বস্তুলৈকে জুখিম। ক'ৰ পৰা জুখিব লাগিব? মেৰুৰ পৰা ইয়াৰ পৰা জুখিম, তেতিয়া গম পাম যে এই দাপোনটোৰ পৰা লক্ষ্য বস্তুটো কিমান দূৰত আছে। বুজি পাইছা নে? মানে লক্ষ্য বস্তু অবজেক্টটো ইয়াৰ ডিষ্টেন্স জুখিম। বুজি পাইছা নে? অবজেক্টৰ কি বুলি কয়? ডিষ্টেন্স। গম পাম যে আমি ক'ৰ পৰা জুখিম? পলৰ পৰা জুখিম, হয় নে? পলৰ পৰা আমি জুখি পিনে গম পাম যে লক্ষ্য বস্তুটো মানে দাপোনৰ পৰা কিমান দূৰত আছে। বুজি পাইছা নে? তাকে কি বুলি কয়? লক্ষ্য বস্তুৰ দূৰত্বটো কি বুলি কয়? ইউৰে সূচায়। কিহেৰে সূচায়? ইউৰে সূচায়। কিহেৰে সূচায়? ইউৰে সূচায়। যদি আমি লক্ষ্য বস্তু ইয়াত লিখিছা, লক্ষ্য বস্তুৰ দূৰত্ব কিহেৰে সূচায়? কিহেৰে সূচায়? ইউৰে সূচায়। বুজি পাইছা নে? কিমান দূৰ। যদি অবজেক্ট এটা ফৰ্মুলা চা, এতিয়া লক্ষ্য বস্তুটো কি বুলি কয় ইংলিছত? অবজেক্ট। ইয়াৰ প্ৰতিবিম্বটো কি বুলি কয়? ইমেজ। কি বুলি কয়? ইমেজ। যদি প্ৰতিবিম্ব এই লক্ষ্য বস্তু যদি প্ৰতিবিম্ব যদি ইয়াত সৃষ্টি হয়, মই কৈছো ইয়াত এটা প্ৰতিবিম্ব সৃষ্টি হয়, ইয়াত প্ৰতিবিম্ব সৃষ্টি হয়, এইটো এ, ইয়াৰ নাম বি। বুজি পালে নাই? এইটো চা, এতিয়া কচোন এই প্ৰতিবিম্বটো দাপোনৰ পৰা কিমান দূৰত আছে আমি কেনেকৈ দেখিম? ক'ৰ পৰা দেখিব লাগে? পল বা মেৰুৰ পৰা। ইংলিছত কি বুলি কয়? পল। আছামিজ কি বুলি? মেৰু। তো মেৰুৰ পৰা দেখিম। আমি ক'ৰ পৰা দেখিম? এই মেৰুৰ পৰা দেখিম যে প্ৰতিবিম্ব, হয় নাই? ইমেজ ক'ৰ পৰা দেখিম? মেৰুৰ পৰা। তেতিয়া গম পাম যে মেৰুৰ পৰা দেখিলে গম পাম যে দাপোনটোৰ পৰা প্ৰতিবিম্বটো কিমান দূৰত অৱস্থিত। ঠিক আছে? বুজি পাইছা নে? সেইকাৰণে কি লিখিম? প্ৰতিবিম্ব। কি লিখিম? লক্ষ্য বস্তু কাৰ প্ৰতিবিম্ব? কাৰ প্ৰতিবিম্ব হ'ব? কোনে কৈছে দাপোনৰ? কাৰ প্ৰতিবিম্ব সৃষ্টি হয় দাপোনত? লক্ষ্য বস্তু। কাৰ প্ৰতিবিম্ব সৃষ্টি হয়? এতিয়া প্ৰতিবিম্বৰ দূৰত্ব আমি কিহেৰে সূচাম? ভি। কিহেৰে সূচাম? ভি। এনেকৈ লিখি পিনে এনেকৈ এটা কাটি দিব লাগিব দেই, ভি সূচাম। এতিয়া চাচোন, এতিয়া লক্ষ্য বস্তুটো কিমান দূৰত আছে বুলি ক'লে তোমালোকে ফিটা লৈ পিনে ক'ৰ পৰা জুখিবা? পলৰ পৰা জুখিব লাগিব, হয় নাই? লক্ষ্য বস্তু প্ৰতিবিম্ব কিমান দূৰত আছে বুলি ক'ৰ পৰা জুখিবা? এই পলৰ পৰা জুখিব লাগিব। লক্ষ্য বস্তু কিমান দূৰত আছে বুলি ক'ৰ পৰা জুখিম? পলৰ পৰা আমি জুখিম। তেতিয়া আমি তাত দূৰত্ব গম পাম, ডিষ্টেন্স। এতিয়া ফকাছ, এইটো কি বুলি কয়? ফকাছ। এতিয়া ফকাছৰ দৈৰ্ঘ্য কিমান? ফকাছটো আমি ক'ৰ পৰা দেখিম? চব পলৰ পৰা দেখিম। ক'ৰ পৰা দেখিব লাগিব? পলৰ পৰা দেখিব লাগিব। এইটো কি বুলি? ফকাছ দৈৰ্ঘ্য। কি বুলি কয়? ফকাছ দৈৰ্ঘ্য। এতিয়া ফকাছটোক আমি কিহেৰে সূচাই? ফকাছ দূৰত্ব বা দৈৰ্ঘ্য। বুজি পাইছা নাই? ফকাছ কি? দৈৰ্ঘ্য বা দূৰত্ব একেটাই কথা, হয় নাই? দৈৰ্ঘ্য কিহেৰে সূচায়? স্মল এফ। বুজি পাইছা নাই? স্মল এফ। আৰু যদি এইফালে যদি থাকে, দাপোনৰ যদি পিছফালে থাকে, আমি চব মেৰুৰ পৰাই জুখিব লাগিব। ক'ৰ পৰা জুখিব লাগিব? চব মেৰুৰ পৰা। এইটো অৱতল দাপোন বুলি মই দেখুৱাই দিলো। এতিয়া এই তিনিটাৰ পৰা ফৰ্মুলা এটা সৃষ্টি হৈছে। এই তিনিটা মিলাই কিনে যে প্ৰথমে আহিব 1। কি আহিব? 1/ইউ প্লাছ কি আহিব? 1/ভি ইজুকেল কিমান আহিব? 1/এফ। এইটো ফৰ্মুলা। বুজি পাইছা নে? ইয়াৰ পৰা এই তিনিটা মিলাই পিনে এটা ফৰ্মুলা সৃষ্টি। এই ফৰ্মুলা তোমালোকে মনত থোৱা। কি ক'লো? 1/ইউ প্লাছ 1/ভি প্লাছ 1/এফ। 1/ইউ প্লাছ 1/ভি ইজুকেল 1/ভি। তই কোৱা নাই কেলে? তই কি লিখি আছ? তই কিতাপৰ পৰা কি লিখি আছ? হা? তাত একো লিখিব নালাগে, একো বুজি নাপাওঁ তাত। আৰু বুজি লয়, এই তিনিটা ফৰ্মুলা সৃষ্টি হৈছে কি? 1/ইউ প্লাছ 1/ভি ইজুকেল 1/এফ। আমি এইটো মনত কেনেকৈ থম? প্ৰথমে এলফাবেট হিচাপত কোন আখৰটো আহে? ইউ আহে নে ভি আহে? ইউ আহে। ইউ ভি এছ, হয় নাই? ইউ ভি প্ৰথম কি আহে? ইউ আহে। সেইকাৰণে আমি ইউটো প্ৰথমে লিখিলো। 1/ইউ প্লাছ 1/ভি, লাষ্টত কি ওলাইছে? ইজুকেল এফ। বুজি পাইছা নাই? ইয়াৰ পৰা এটা কি হৈছে? ফৰ্মুলা সৃষ্টি। ইয়াৰ পৰা আমি যি অংকটি আমি কৰিব পাৰিম। শুন, আৰু এটা কথা, যদি লক্ষ্য বস্তু চা, যদি লক্ষ্য বস্তু দাপোনৰ সন্মুখৰ ফালে থাকে, দাপোনৰ আগফালে থাকে, তেনে লক্ষ্য বস্তু তাৰ এই মাইনাছ চিনটো কি বুজায়? নেগেটিভ নহয়, ইয়াত নেগেটিভ প্লাছ মাইনাছ চিনটো তাৰ দিশ বুজায়। কি বুজায়? দিশ, ডাইৰেকশ্যন বুজায়। কি বুজায়? যদি প্লাছ থাকে আমি গম পাম যে দাপোনৰ পিছফালে মানে প্ৰতিবিম্ব হৈছে বা লক্ষ্য বস্তু। আৰু যদি মাইনাছ থাকে দাপোনৰ আগফালে। আৰু যদি
আকাৰ হিচাপে যদি প্লাছ থাকে, যদি মানে কি লক্ষ্য বস্তুৰ ওপৰ ফালে থাকিব, কি থাকিব? থিয়। কি থাকিব? থিয়। আৰু যদি মাইনাছ থাকে তেতিয়া এইটো মাইনাছ হ'ব। এইটো প্ৰতিবিম্ব হয় নাই? ইয়াৰ প্ৰতিবিম্ব হয় নাই? এই তল ফালে হৈছে নাই? ইয়াৰ মানটো কিমান আহিব? মাইনাছ। বুজি পাইছা নাই? তেতিয়া গম পাম যে মানে কি লক্ষ্য বস্তু আকাৰটো কি আছে? ওলোটা। কি আছে? ওলোটা। যদি প্লাছ থাকে, যদি এনেকুৱা যদি সৃষ্টি হ'ব, যদি প্লাছ থাকে তেতিয়া কি কম? থিয় আছে। কি বুলি কয়? থিয়। বুজি পালি নাই? তো মাইনাছ প্লাছে কি বুজায় ইয়াত? ডাইৰেকশ্যন বুজায়। কি বুজায়? ডাইৰেকশ্যন, দিশ বুজায়। বুজি পাইছ নাই? মাইনাছ প্লাছে কি বুজায়? কোনো ইয়াত নেগেটিভ পজিটিভ নুবুজায় ইয়াত। বুজি পাইছ নাই? নেগেটিভ মাইনাছ, যদি মাইনাছ থাকিলে মই যদি কম চাচোন, অবতল দাপোনৰ যদি 5 সেন্টিমিটাৰ, কি বুলি কম? 5 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্য বস্তু থোৱা হ'ল। কিমান সেন্টিমিটাৰ? 5 সেন্টিমিটাৰ দূৰত্বত কি থোৱা হ'ল? লক্ষ্য বস্তু থোৱা হ'ল। তুমি কি বুজি পালা? কি চিন আছে? লক্ষ্য বস্তু সদায় কি দাপোনৰ আগফালে থাকে নে পাছফালে থাকে? মাইনাছ হ'ব। কি হ'ব? কিন্তু কিতাপত এনেকুৱা লিখা থাকিব যে অবতল দাপোনৰ হয় নাই, এটা লক্ষ্য বস্তুৰ দূৰত্ব 5 সেন্টিমিটাৰ। তো তুমি গম পাব লাগিব যে মাইনাছ আহিব। কি আহিব? মানে দাপোনৰ সদায় কি আগফালে থাকে। বুজি পাইছা? আৰু যদি কব অবতল দাপোনৰ যদি 5 সেন্টিমিটাৰ, অবতল দাপোনৰ যদি কব 3 সেন্টিমিটাৰ, মাইনাছ 3 সেন্টিমিটাৰ এটা প্ৰতিবিম্ব সৃষ্টি হৈছে। কি বুলি কৈছে? মাইনাছ 3 সেন্টিমিটাৰ। তো এই প্ৰতিবিম্বটো কোনফালে হ'ব? দাপোনৰ পাছফালে হ'ব না আগফালে? আগফালে হ'ব। আৰু যদি প্লাছ থাকিলে পিছফালে। দাপোনৰ কোনফালে হ'ব? পিছফালে। বুজি পালি নাই? সেইটোৱে মানে এই মাইনাছ প্লাছে কি বুজায়? ডাইৰেকশ্যন বুজায়। কি বুজায়? ডাইৰেকশ্যন বুজায়। এতিয়া আমি অংকটো কৰি চাওঁ, হয় নাই? ইয়াৰ পৰা ঠিকে আছে? অংকটো কৰিলে মই ডাইগ্ৰাম দি বুজাই দিম। ঠিকে দেখুৱাইছে ন? লিখচোন চবে। লিখিলি? ইয়াত কি কৈছে চাচোন। এইটো কুৱেশ্যন দিছে, বাহন এখনৰ পিছলৈ চোৱা। উতল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ। ইয়াত কি দাপোনৰ কথা কৈছে? উতল দাপোন। কি দাপোনৰ কথা কৈছে? উতল দাপোন। তাৰ ভাঁজ ব্যাসাৰ্ধ কিমান কৈছে? এই পিছত লিখিবি। উতল দাপোন কি দাপোন কৈছে? উতল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ কিমান কৈছে? 3 মিটাৰ। কিমান কৈছে? দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ, দাপোনখনৰ পৰা কিমান দূৰত্বত আছে বাছটো? 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। এতিয়া চাচোন, উতল দাপোন সদায় প্ৰতিবিম্ব কি গঠন কৰে? ডাঙৰ নে সৰু? সৰু। উতল দাপোন সদায় কি প্ৰতিবিম্ব গঠন কৰে? সৰু। বাহন এখনৰ এনেকে চাইড গ্লাছ বিলাক লাগি থাকে নাই? বাছ এখন মানে কি দূৰত আছে চাই আছে মানে। বুজি পাইছে? বাছখন কিমান দূৰত আছে দাপোনৰ পৰা? 5 মিটাৰ, হয় নাই? আৰু এই উতল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ কিমান? হা? এইটো হয় নাই উতল দাপোন? চা, উতল দাপোন এইটো উতল দাপোন হয় নাই? হা? যদি মই এইটো ৰং পেন ভিতৰ চাইডে হ'ব নাই? ৰাইট চাইড হ'ব নাই? এইটো কি বুলি কয়? উতল দাপোন। এতিয়া এইটো কি বুলি কয়? মুখ্য অক্ষ। কি বুলি কয়? কি বুলি কয়? মুখ্য অক্ষ, হয় নাই? এইটো কি বুলি কব? মেৰু বা পল। কি বুলি কব? এই ভাঁজ ব্যাসাৰ্ধ কোনফালে হ'ব? দাপোনৰ আগফালে হ'ব নে পাছফালে হ'ব? পাছফালে হ'ব, হয় নাই? এই ভাঁজ কেন্দ্ৰ কি বুলি কয় দাপোনৰ? এইটো ভাঁজ কেন্দ্ৰ হ'ব মানে, ইমান ডাঙৰ দাপোনৰ যিটো গোল আছে, ভাঁজ ক'ত ইয়াত হ'ব না? ভাঁজ কেন্দ্ৰ কি এইটো চাই চি ফকাচ হ'ব নাই? ফকাচ আধা চি। এতিয়া ভাঁজ ব্যাসাৰ্ধ বুলি ক'লে ক'ৰ পৰা বুজিবা কচোন? ইয়াৰ পৰা ইয়ালৈ কি এইটো কি বুলি? ভাঁজ কেন্দ্ৰ। কি বুলি কয়? এই মেৰুৰ পৰা যদি মই ভাঁজ কেন্দ্ৰলৈ যিমান দূৰত হ'ব তাক কি বুলি কয়? ভাঁজ ব্যাসাৰ্ধ। কি বুলি কয়? হা? ৰেডিয়াছ অফ কাৰ্ভেচাৰ। কি বুলি কয় ইংলিছত? ৰেডিয়াছ অফ কাৰ্ভেচাৰ। তো এইটো চা, ৰেডিয়াছ অফ কাৰ্ভেচাৰ মানে ভাঁজ ব্যাসাৰ্ধ কিমান মিটাৰ কৈছে? দাপোন, উতল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ কিমান মিটাৰ? মানে কি এই মেৰুৰ পৰা আৰু ভাঁজ কেন্দ্ৰলৈকে যি মান দীঘল বা দূৰত্ব বা ডিষ্টেন্স আছে, এই কিমান মিটাৰ আছে? 3 মিটাৰ। কিমান আছে? কিমান মিটাৰ আছে? 3 মিটাৰ। বুজি পাইছা? ভাঁজ ব্যাসাৰ্ধ সেইটোৱে কৈছে। এটা উতল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ কিমান দূৰত আছে বুলি কৈছে? ভাঁজ ব্যাসাৰ্ধ কিমান? 3 মিটাৰ।
মানে মেৰুৰ পৰা আৰু কৰ পৰা ভাঁজ কেন্দ্ৰলৈ কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ মেৰুৰ পৰা আৰু ভাঁজ কেন্দ্ৰলৈ কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ দীঘল কিমান মিটাৰ 3 মিটাৰ আছে এইটো কি দাপোন হয় উত্তৰ দাপোন ছেকেণ্ড দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখন এতিয়া চাচোন দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্ব বুজি পাইছনে এইটো মেৰু হয় নাই এতিয়া বাছখন এইফালে থাকিব নে সেইফালে থাকিব পাগলা পিছখন থাকিব হয় নাই দাপোনটো এইফালে ৰং ফেন কৰা আছে বাছটো এইফালে থলে ইয়াৰ প্ৰতিবিম্ব গঠন হ'ব আগফালে থব যদি এইটো বাছ এইটো কি হয় এইটো কি হয় বাছ চকা বুজি পাইছা নাই এইটো বাছের ধৰি হয় নাই এটা চোন বাছ ইয়াৰ পৰা আমি ইয়াৰ বাছটো যে এইটো কি বাছ এটা কি হয় লক্ষ্য বস্তু কি হয় লক্ষ্য বাছটো কি হয় এই যে বাছটো কিমান দূৰত আছে বুলি কৈছে দাপোন 5 মিটাৰ তো কৰ পৰা দেখি মেৰুৰ পৰা দেখি এই মেৰুৰ পৰা দেখি না ভাঁজ কেন্দ্ৰৰ পৰা দেখি মেৰুৰ পৰা দাপোনৰ মেৰুৰ পৰা দেখি মেৰু হয় নাই মেৰুৰ পৰা বাছটো কিমান দূৰত আছে বুজি পাইছা নাই কিমান দূৰত আছে 5 মিটাৰ কিমান দূৰত আছে 5 মিটাৰ বুজি পাইছা নাই অবজেক্ট ডিস্টেন্স বুলি কয় কি বুলি কয় তো হৈ আছে যে ইয়াক কি বুলি ইংলিছত কি বুলি কয় অবজেক্ট ডিস্টেন্স মানে কি লক্ষ্য বস্তু দূৰত্ব হয় নাই এতিয়া চাচোন ইয়াত দুটাই দিছে তাৰপাছত কি কৈছে বা প্ৰতিবিম্ব স্থান এতিয়া চাচোন এই বাছখনৰ প্ৰতিবিম্ব গঠন হবনে তো বাছখনৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব আমি কৰি চাম অংকটো কৰি চালে গম বাছখনৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব আৰু কি ইয়াৰ প্ৰকৃতি কেনেকুৱা আকাৰ কিমান এই প্ৰতিবিম্বটোৰ আকাৰ কিমান ডাঙৰ গঠন আমি সেইটো ইয়াত ক্যালকুলেশন কৰিম এই চাচোন প্ৰথমে আমি ইয়াক কি দিছে চা লক্ষ্য বস্তু কি দিছে প্ৰথমে কি দিছে কচোন আমাৰ হা ভাঁজ কেন্দ্ৰ কি দিছে ভাঁজ কেন্দ্ৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ তোমাৰ কিতাপত দিয়া আছে ইংলিছত তুমি চাই ল'বা ৰ আগত বুজি ল পাছত লিখিবি কি দিছে হা ভাঁজ ব্যাসাৰ্ধ কি দিছে ভাঁজ ব্যাসাৰ্ধ ভাঁজ ব্যাসাৰ্ধ কিমান দিছে ভাঁজ ব্যাসাৰ্ধ কিহেৰে চাই আর এর চাই কিহেৰে চাই আর ভাঁজ ব্যাসাৰ্ধ কিহেৰে চাই আর কিমান দিছে 3 এনেকুৱা দিছে হয় নাই 3 মিটাৰ কিমান দিছে 3 মিটাৰ তাৰপাছত কি দিয়া আছে চা ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ হলে ফকাস কিমান হ'ব ইয়াৰ আধা হ'ব নাই এটা ফকাস আমাক লাগে এটা ফকাস কিমান পাম হা ফকাস কিমান দিয়া আছে ফকাসৰ দৈৰ্ঘ্য কিমান হ'ব ক এইটো হ'ব নাই এটা r ডিভাইডেড বাই 2 হ'ব নাই r ডিভাইডেড বাই 2 যদি r ৰ মান যদি আমি 3 পালো হয় নাই এক 2 ৰে হৰণ কৰিলে কেইবাৰ যাব 1.5 মিটাৰ কিমান হ'ব এতেকে ফকাস কিমান পালো 1.5 মিটাৰ হয় নাই এটা লক্ষ্য বস্তুৰ দূৰত্ব কিমান লক্ষ্য বস্তু কাক কয় কচোন কোনটো কৈছে লক্ষ্য বস্তুৰ দূৰত্ব কিহেৰে চাই ইউৰে চাই কিহেৰে চাই লক্ষ্য বস্তুৰ দূৰত্ব কিহেৰে চাই ইউৰে চাই এইপিনে চা পাছত কিতাপ চাই লক্ষ্য দূৰত্ব কিহেৰে চাই ইউৰে চাই বুজি পাইছ নাই ইউৰে চাই এটা লক্ষ্য বস্তু ইয়াৰ লক্ষ্য বস্তু কোনটো হয় ইয়াৰ লক্ষ্য বস্তু কোনটো হয় বাছটো হয় কোনটো হয় বাছটো লক্ষ্য বস্তু হয় নাই ইয়াৰে প্ৰতিবিম্ব সৃষ্টি হ'ব ইয়াৰে ইমেজ সৃষ্টি হ'ব কাৰ সৃষ্টি বাছটোৰে হ'ব বাছটো কি হ'ব এটা লক্ষ্য বস্তু বাছটো কি হয় এটা লক্ষ্য বস্তু ইয়াৰ যিটো ইমেজ পাম ফটো পাম সেইটো কি বুলি কয় প্ৰতিবিম্ব বুজি পাইছ নাই এটা চাচোন ইয়াৰ দূৰত্ব কিমান এই মেৰুৰ পৰা ইয়াৰ পৰা জুখিলে কিমান 5 মিটাৰ কিমান 5 মিটাৰ কিমান কৈছে ইয়াত যে এনেকৈ যে 5 পইণ্ট দিয়া আছে যে পইণ্টটো এইটো চাইডৰ সংখ্যাবোৰ নিলিখিলেও হয় ডাইৰেক্ট 5 মিটাৰ লিখিলেও হ'ব দেই লক্ষ্য বস্তু কি হ'ব -5 কেলে হ'ব হেই পাগল এই মেৰুৰ পৰা এইফালে থাকিলে কি হ'ব মাইনাস আৰু মেৰুৰ পৰা সেইফালে গ'লে কি হ'ব হা প্লাস তো এইটো লক্ষ্য বস্তু কোন ফালে আছে দাপোনৰ আগফালে তো মাইনাস হ'ব নে -5 হ'ব নাই তো ফকাসটো কোন ফালে আছে এই মেৰুৰ এইফালে আছে নাই তো যিমান আছে কি হ'ব এইবোৰ প্লাস হ'ব নাই সেইকাৰণে প্লাস বুজি পাইছ নাই এটা ভাঁজ ব্যাসাৰ্ধ কোন ফালে আছে এইফালে আছে নাই মেৰুৰ পৰা সেইকাৰণে কি হ'ব ইয়াত প্লাস আহিব কি আহিব প্লাস বুজি পালি নে এতিয়া
মাইনাছটো কেলে এতিয়া মাইনাছটো কাৰণে আমি বুজি পালো কি মাইনাছটো কাৰণে আমি কি বুজি পালো লক্ষ্য বস্তুটো দাপোনৰ কোনফালে আছে এই মাইনাছটো থকাৰ কাৰণে যদি মাইনাছটো নাথাকিলে আমি কি বুজিম বাছ কৰে আৰু সদায় লক্ষ্য বস্তু কোনফালে থাকে দাপোনৰ কোনফালে থাকে দাপোনৰ আগফালে থাকে নাই সদায় লক্ষ্য বস্তু দাপোনৰ কোনফালে থাকে আগফালে থাকে এতিয়া বুজি পালি নাই কথাটো তই ধ্যানে নিদিয় এতিয়া চোৱা তাৰ পাছত কি বুলি কৈছে 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্ব স্থান আৰু আকাৰ উলিয়াব কৈছে কি উলিয়াব কৈছে এতিয়া প্ৰতিবিম্বৰ আকাৰ এতিয়া আমাক কি লাগে এতিয়া প্ৰতিবিম্ব লাগে কি লাগে লক্ষ্য বস্তুৰ প্ৰতিবিম্ব লাগে কি লাগে এতিয়া চোৱা লক্ষ্য বস্তু প্ৰতিবিম্ব মানে কি ইমেজ কাৰ ইমেজ কোৱা আকৌ বাছখনৰ ইমেজ হয় নাই লক্ষ্য বস্তুৰ প্ৰতিবিম্ব কিহেৰু চাই ভি আমাক কি কৰিব লাগিব ওলাব লাগিব ভি উলিয়াই পিনে এতিয়া লক্ষ্য বস্তুৰ আকাৰ উলিয়াব লাগিব বুজি পাইছ নাই এতিয়া চাচোন আমি অংকটো কৰিম চা ইয়াত লিখিছো দেই ইয়াত লিখিছা আমি ফৰ্মুলাত কি পাইছিলো 1/, কোৱা আকৌ 1/, সবে ক কি ক 1/u প্লাস কি 1/v তাৰপিছত ইজুকেল 1/n ঠিক আছে এতিয়া চাচোন এই ইউটো কি বুজাইছে ইউটো কি বুজাইছে লক্ষ্য বস্তুৰ দূৰত্ব মানে বাছখন এই মেৰুৰ পৰা দাপোনৰ মেৰুৰ পৰা কিমান দূৰত্বত আছে সেইটো কি বুজাই ইউ শর্ট নে কি বুঝায় ইউ গতিকে আমি ইউর জায়গা কি দিম লক্ষ্য বস্তুর দূরত্ব ইউ হয় না কি লিখিম 1/-5 দিম বুঝি পাইছ না তারপর প্লাস আছে না প্লাস এইটো কি আছে 1/v প্রতিবিম্ব আমি মান পাইছো নেকি নাই পয় পিনছা সেইকাৰণে প্রতিবিম্ব ভি লিখি দিবি ঠিক আছে আৰু 1/f এই ফকাসৰ মান কিমান পালো 1.5 মিটাৰ কিমান 1.5 মিটাৰ এতিয়া আমি ইয়াত কি কৰিম ক্যালকুলেশন কৰিম কি কৰিব লাগে ক্যালকুলেশন কৰিম বুজিছা এই চাচোন 1/- কি আছে 5 প্লাস কি আছে চ আগতে আমার কি লাগে প্রতিবিম্ব হয় না কার প্রতিবিম্ব লাগে 1/v কার প্রতিবিম্ব লাগে 1/v ইজুকেল কিমান এই কিমান আছে সমান চিহ্ন হিচাপ কি আছে 1/1.5 হয় না যদি এই বস্তুটোক এইটো চা এইটোক আমি এটা সংখ্যা বুলি ভাবিম কি বুলি ভাবিম এটা সংখ্যা এইটো গোটেইটো কি বুলি ভাবিম এটা সংখ্যা ইয়াৰ আগত কি চিন আছে এটা প্লাস চিন আছে না এই প্লাসটো কি হৈ যাব ইয়াত মাইনাস হৈ যাব কি হৈ যাব মাইনাস কি হ'ব 1/-5 কি আহিব 1/-5 বুঝি পালি নাই 1/-5 ঠিক আছে এই মাইনাসটো আকৌ তুমি প্লাস কৰি নিদিবি আকৌ এই মাইনাস মই এইটো গোটেইটো কি বুলি ধৰিলো এটা সংখ্যাই বুলি ধৰিলো গতিকে এই মাইনাসটো এইখানে লগত আহিব বুঝি পাইছ না এটা সংখ্যা হ'ব এটা আগফালে কি আছিল ইয়াত প্লাস এখানে মাইনাস এটা এই মাইনাসটো প্লাস হয়ে যাবে অলপ পূরণ কৰিলে হ'ব না এটা চা 1/v ইজুকেল কিমান হ'ব 1/1.5 ঠিক আছে মাইনাসে মাইনাসে প্লাস 1/5 ঠিক আছে এতিয়া চাচোন 1/v এনেকৈ লিখিলো হয় নে ভিটো অলপ কাটি দিব লাগিব 1.5 আৰু 5ৰ লসাগু LCM কি হ'ব এইটো পূৰণ কৰিব লাগিব কি হ'ব 5ৰ লগত যদি 1.5 ৰ লগত যদি আমি 5 পূৰণ কৰিম কি পাম 5 গুণ শুক্লা কি থাকিল 2 5 গুণ 5 5 2 7 এটা আগত দশমিক আছে নাই সেইকাৰণে কিমান পালো 7.5 কিমান পালো 7.5 এই লসাগু ওলাইছে দেই কি পালো 7.5 চা 1.5 টোক ডিভাইডেড কৰিব লাগে কাক ডিভাইড কৰিব 7.5 কেইবাৰ যাব হ্যাঁ 5 বার যাব নাই 1.5 লগত 5 পূরণ করলে কি পালো 7.5 গতিকে 5 বার যাব নাই তো 5 এই 5 টো এই 1 টোৰ লগত পূরণ কৰিব লাগিব হয় নাই বুজি নাই পোৱা চা 7.5 এইটো হয় নাই চা মই কি এইটো কি আছে 1.5 কি আছে 1.5 যদি মই ইয়াৰ লগত পূৰণ কি দিলো 5 পূৰণ কৰিলো কি পালো 5 বাৰ দিলে কি পালো 7.5 বুজি পালি নাই কেই পালো 5 পালো নাই কিমান পালো ভাগফল
5 পালো নাই এই 5টোৱে এই 1টোৰ লগত কি কৰিব লাগিব পূৰণ কৰিলে কি পাম 5 গুণ 5 এই 5টোক আমি ইয়াত বহুৱাব লাগিব ইয়াৰ পুনত বুজি পালি না এতিয়া হা তাৰপাছত এই যোগটো আছে নাই এই যোগটো যোগ ভাগে বহাই দিম এই 5টোৱে আকৌ ইয়াক হৰণ কৰিব লাগিব এতিয়া ইয়াৰ মানে আমাক ইয়াৰ মানে লিখিব লাগে এই 5টোৱে 7.5ক হৰণ কৰিব লাগিব 7.5 হৰণ কৰি বুজি পাইছ নাই এই কি আছে 5 আছে নাই কেইবাৰ দিম 1.5 বাৰ দিম কেইবাৰ দিম 1.5 চাবি একবাৰ দিলে কিমান হ'ব 5 নামি যাব নামিব না হাতৰ পৰা 5 গ'লে কিমান 2 কিমান 2 পইণ্ট আছে পইণ্ট দি দিলো 5 পাঁচ কিমান 25 হল নাই কিমান বাৰ গ'ল 1.5 তো সেই কিমান পালো 1.5 পালো নাই 1.5 পালো তো এই 1 টোৰ লগত পূৰণ কৰিব লাগিব কিমান পাবি 1.5 এই 1.5 টো ইয়াত বহাব লাগিব বুজি পাইছ নাই হা পাৰি নাই একদম শুই আছে শুবলৈ আহিছে এতিয়া চা 1/v এর কি থাকিল 1/v থাকিল ইয়াৰ পাছত ঠিক আছে না 1/v থাকিল এটা আমি ইয়াকে যোগ কৰিব লাগিব কৰিব লাগে না ডাইৰেক্ট যোগ কৰিব পাৰি নাই এইটো 5 আৰু এইটো 1 কিমান হ'ব 6 কিমান হ'ব হ'ব নাই 5 1 6 আৰু এইটো আধা আছে নাই এইটো 6.5 হ'ব নাই এইটো কিমান হ'ব 7.5 ঠিক আছে এইটো পূৰণ হ'ব এইটো কি ক্ৰস পূৰণ হ'ব এইটো 1 to 7.5 লগত পূৰণ হ'ব 1 to কাৰ লগত পূৰণ হ'ব 7. আৰু এই v টো 6.5 লগত পূৰণ কৰিম ঠিক আছে এইটো চা এইটো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব v হয় না এইটো কাটি দিব লাগে তাৰপিছত কি থাকিব 6. কি থাকিব 5 ইজুকেল এইটো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব 7.5 ইয়াৰ পৰা ঠিক আছে না এতিয়া কাৰ মান লাগে v মান লাগে দেয়াৰ ফৰ প্ৰতিবিম্ব v মানে কি বুজাইছে v মানে কি বুজাইছে v মানে প্ৰতিবিম্ব কাৰ প্ৰতিবিম্ব বাছখনৰ প্ৰতিবিম্ব গতিকে আমি ইজুকেল কি দিম এই কি দিম এটা চা এইটো কি এইটো 7.5 ঠিক আছে এই কি থাকিব 6.5 ঠিক আছে এটা কাটকুট যাব যাব না হ্যাঁ এই পইণ্টটো কাটি দিলো এই 5টোক মই কাটি দিলো কিন্তু 6টোক কাটিব নোৱাৰিম দেই ইয়াক মই হৰণ কৰিম 6ৰে কেইবাৰ যাব এবাৰ যাব নাই 6 গুণ 6 হাতৰ পৰা 6 গেল কিমান থাকিল 1 ইয়াৰ দশমিক দিলো 0 হল নাই আকৌ কেইবাৰ যাব এবাৰ কেইবাৰ যাব 10 পৰা 6 গেলে কিমান 4 ইয়াত পইণ্ট থকা নাই মই 0 লগাই দিম আৰু কেইবাৰ দিম 6 5 গুণ 30 6 বাৰ দিম কিবা দিম 6 গুণ কিমান 6 আকৌ 4 ওলাই গৈ থাকিব আকৌ 0 কিমান দি থাকিম হয় নাই গতিকে এইটো হৰণ কৰিলে কিমান পালো 1.16 কিমান হ'ব মই এইফালে লিখি দিছো দেই 1.16 কি হ'ব এইটো মিটাৰ কি হ'ব মিটাৰ বুজি পালি নাই 1.16 মিটাৰ ঠিক আছে এটা চাচোন এই প্ৰতিবিম্বৰ দূৰত্ব কিমান পালো এই প্ৰতিবিম্ব কোনটো এইটো প্ৰতিবিম্ব হয় নাই ইয়াৰ আমি মান কিমান পালো 1.16 মিটাৰ পালো নাই তো এই পিনে চোৱা ইয়াত প্লাস আছে না মাইনাস আছে রে বাবু এই বাবু এই কিমান আছে প্লাস আছে না মাইনাস আছে প্লাস আছে তো প্লাস থাকিলে প্ৰতিবিম্বটো দাপোনৰ কোন ফালে গঠন হ'ব করছে দাপোনৰ এইটো সাইডত এই মেরু এই পিছ ফালে গঠন হ'ব বুজি পালি নাই প্ৰতিবিম্ব কোন ফালে গঠন হ'ব পিছ ফালে গঠন হ'ব বুজি পাইছ নাই পিছ ফালে কবাত হ'ব দেই কিমান মিটাৰ কবাত হ'ব নহয় 1.16 মিটাৰ আমি ইয়াৰ পৰা জুখিম দাপোনৰ পৰা 1 মিটাৰ আৰু 1.5 মিটাৰ হয় না মানে মিনিমাম ধৰ 1.5 মিটাৰ হয় না ইয়াৰ পৰা যেনিবা 1 মিটাৰ এই 3 মিটাৰ হয় না ইয়াৰ পৰা ইয়ালৈ কিমান মিটাৰ 3 মিটাৰ তো কিমান হ'ব এইটো যেনিবা 1 2 হয় না 2 ইয়াৰ পৰা ইয়াত সৃষ্টি হ'ব ক'ত হ'ব বুজি পাইছ নাই দাপোনৰ কোন ফালে হ'ব পিছ ফালে কিমান মিটাৰ দূৰত্ব হ'ব মেৰুৰ পৰা 1.16 বুজি পাইছ নাই কিমান মিটাৰ দূৰত্ব হ'ব 1.16 ইয়াত প্ৰশ্ন কি দিছে 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান হয় এতিয়া চোৱাচোন বাছখনৰ প্ৰতিবিম্বৰ স্থান কিমান হ'ব 1.16 মিটাৰ কিমান হ'ব
বাছখনৰ প্ৰতিবিম্বৰ দূৰত্ব কিমান হ'ব 1.16 তোমালোকে লিখি দিব পাৰা হয় নাই এইটো বুজি পালি নহয় না লিখি ল পাছত ইয়াত লিখিছো কি 1.1 কিমান আছে 1.16 মিটাৰ কিমান পালো 1.16 মিটাৰ পালো মানে কি প্ৰতিবিম্বৰ দূৰত্ব কি পালো তো দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব মানে দাপোনৰ পৰা প্ৰতিবিম্বটো কিমান দূৰত আছে সেইটোকে কি বুলি কয় প্ৰতিবিম্বৰ দূৰত্ব মানে ইমেজটো বাছখনৰ ফটোটো দাপোনৰ পৰা কিমান দূৰত আছে তাকে কি বুলি কয় প্ৰতিবিম্বৰ দূৰত্ব বুলি কয় কি বুলি কয় প্ৰতিবিম্বৰ দূৰত্ব এতিয়া চাচোন এতিয়া 1 পইণ্ট কি আছে 1.16 মিটাৰ কি পালো 1.16 মিটাৰ পালো ইয়াত প্লাস আছে মাইনাস আছে প্লাস আছে তো প্লাস থাকিলে দাপোনৰ আগফালে হ'ব না পাছফালে হ'ব পাছফালে হ'ব তো সেইটো কাৰণে দাপোনৰ পাছফালে হ'ব এটা আমি কোৰ পৰা দেখিম মেৰুৰ পৰা দেখিম কোৰ পৰা দেখিম এই মেৰুৰ পৰা যেনিবা আহিলে 1 মিটাৰ আৰু 1 2 যেনিবা 6 কিমান হ'ল 1 পইণ্ট কিমান হ'ল 1.6 ইয়াত হ'ল ফটোটো বাছখনৰ ফটোটো ক'ত হ'ব ইয়াত হ'ব ইমেজ বুজি পাইছা না তো ইয়াৰ পৰা ইয়াৰ পৰা জুখিলে কি হয় 1 পইণ্ট even চা 1.16 মিটাৰ ইমেজ হয় মানে প্ৰতিবিম্বটো মানে অৱস্থিত দূৰত্ব ইয়াৰ পৰা এতিয়া চাচোন আমি কি লিখিম এতিয়া প্ৰতিবিম্বটো দাপোনৰ আগফালে হৈছে না পাছফালে হৈছে হা পাছফালে হৈছে কেনে গম পালি প্লাস চিন থকাৰ কাৰণে কি কাৰণে প্লাস সেইকাৰণে লিখি দিব লাগে এতেকে দাপোনৰ নহয় কি লক্ষ্য বস্তুৰ প্ৰতিবিম্ব দাপোনৰ পাছফালে গঠন হৈছে হয় নাই তোমালোকে লিখি দিয়া লক্ষ্য বস্তুৰ এতেকে মই ওপৰত লিখি দিছো দেই এই চা এতেকে প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠন হৈছে এতেকে ইমেজ হয় নাই এই রাম প্ৰতিবিম্ব দাপোনৰ কি কোনফালে আহিছে পিছফালে হয় নাই কোনফালে পিছফালে গঠন কৰিছে বা হৈছে বুজি পালি নাই 1.15 আছে একো নাই 1.1 একেটাই বস্তু বেছি 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 ডাঙৰ হয় সংখ্যা নেকি হয় নাই 1.5 মিটাৰ অকমান বাৰে 1 ঘাত বাঢ়ি গৈছে হয় নাই এই কি প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠন হৈছে ক'ত হৈছে দাপোনৰ পিছফালে গঠন হৈছে তাৰ পাছত সুধিছে কি প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ কি সুধিছে আকাৰ মানে কিমান ডাঙৰ হয় নাই এটা লক্ষ্য বস্তুৰ পৰা যদি প্ৰতিবিম্বটো কিমান ডাঙৰ বা সৰু তাক কি বুলি কয় বিবৰ্ধন ম্যাগনিফিকেশন কি বুলি কয় ম্যাগনিফিকেশন মই বুজাইছিলো তোমালোকক লিখা নাই লিখি লও এতিয়া চাচোন আমাক এতিয়া উলিয়াব লাগে কি প্ৰতিবিম্বৰ কি উলিয়াব লাগে আকাৰ মানে কি প্ৰতিবিম্ব মানে কি আকাৰ মানে কি কাৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ মানে কি লক্ষ্য বস্তুৰ পৰা প্ৰতিবিম্বটো কিমান ডাঙৰ লক্ষ্য বস্তুৰ পৰা মানে অবজেক্টটোৰ পৰা তাৰ ইমেজটো কিমান ডাঙৰ বা কিমান সৰু তাকে কি বুলি কয় বিবৰ্ধন কিমান গুণ সৰু বা কিমান গুণ ডাঙৰ কিমান গুণ সৰু বা কিমান গুণ ডাঙৰ তাক কি বুলি কয় ম্যাগনিফিকেশন বা বিবৰ্ধন কি বুলি কয় বিবৰ্ধন এই বিবৰ্ধন আমি কিহেৰে উচাই এম এৰ উচাই কিহেৰে উচাই এম এৰ উচাই মই এই সাইডটো কৰি লিখি দিছো দেই এই সাইডটো মহাই দিছো এটা চাচোন এতিয়া আমি কি উলিয়াম বিবৰ্ধন কি উলিয়াম এতিয়া আকাৰ গম পাম হয় নাই বিবৰ্ধন আকাৰটো গম পাই যাম আরে বট ইমান দিলে বুজি পালি নে ক হ্যাঁ তো প্লাস মাইনাস তো কি বুঝায় ইয়াত কোনো নেগেটিভ মাইনাস নুবুঝায় কি বুঝায় ডাইরেকশন বুঝায় কি বুঝায় ডাইরেকশন বুঝায় কিন্তু ক্যালকুলেশন করতে প্লাস মাইনাস তো লাগিব আকো দেই প্লাস মাইনাস তো এটা আমি আকার পড়িম যে বিবর্ধন উলিয়াম বিবর্ধন কাক বোলে লক্ষ্য বস্তুৰ পৰা হয় নাই লক্ষ্য বস্তুৰ প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ পৰা কিমান ডাঙৰ বা কিমান সৰু কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু থাকে সেই গুণটোকে কি বুলি কয় বিবৰ্ধন
যদি লক্ষ্য বস্তু যদি 5 মিটার থাকে, কোন লক্ষ্য বস্তু কিমান আছে 5 মিটার, যদি প্ৰতিবিম্ব গঠন হ'ব কিমান 10 মিটাৰ, কিমান গুণ ডাঙৰ হ'ল 1 গুণ ডাঙৰ হ'ল, সেই গুণটো কি বুলি কয় বিবৰ্ধন। কি বুলি কয় দুগুণ ডাঙৰ হ'ল। এইটো চা বিবৰ্ধন কাক কৈ মই লিখাই দিম পাছত দেই, লিখাই দিম এতিয়া লিখালে বেয়া হৈ যাব, অংকটো কৰি আছো এই অংকৰ কৰাৰ পাছত লিখাই দিম দেই। এই চাওঁ লিখাইছিলো ইচ্ছা বিবৰ্ধন কি বুলি কয় বিবৰ্ধন, এইটো হয় নাই বিবৰ্ধন, এইটো হল নাই বিবৰ্ধনক কিহেৰে চাই এম এর কিহেৰে চাই এম ইজুকেল প্ৰতিবিম্বৰ আকাৰ, এইটো কি বুলি কয় প্ৰতিবিম্বৰ কি হাইট মানে আকাৰ, বুজি পাইছ নাই। উচ্চতা কি বুলি কয় উচ্চতা কিহেৰে চাই এইজ দেই, তলত কি আহিব লক্ষ্য বস্তু উচ্চতা, কি আহিব লক্ষ্য বস্তু অবজেক্টৰ উচ্চতা, বুজি পাইছ নাই কি আহিব এইজ। ঠিক আছে এইটো চা প্ৰতিবিম্বৰ উচ্চতা লক্ষ্য বস্তু উচ্চতাক যদি আমি ডিভাইডেড কৰি দিম কিমান গুণ ডাঙৰ কিমান গুণ সৰু ওলাই যাব, তাকে কি বুলি বিবৰ্ধন বুলি কয়। এইটো চোৱাচোন লিখিলো কি শর্ট লিখি এম ইজুকেল যদি আমি লিখিম কি এইচ ডেশ আৰু এইচ, ঠিক আছে। এতিয়া চোৱা এইটো কি কয় এই লক্ষ্য বস্তু উচ্চতা দিয়া আছে নেকি আকাৰ নাই দিয়া নহয়, ডিষ্টেন্সে দিয়া আছে হয় নাই। ইয়াৰ কাৰণে আমি এনেকুৱা লিখিব পাৰিম চাওঁ ইজুকেল মাইনাস এর কি আছে প্ৰতিবিম্ব হয় নাই, এর কি আছে প্ৰতিবিম্ব, প্ৰতিবিম্ব ভিৰ হৈছে নাই ভি, তলত কি আছে লক্ষ্য বস্তু বুলি ক'লে ইউ, বুজি পালি নাই এনেকুৱা কৰিব পাৰি। ঠিক আছে হ্যাঁ পাৰি নে নকৰিব নোৱাৰি, এটা বিবৰ্ধনে আমি ইয়াৰ পৰা ওলাই দিম চা এতিয়া লক্ষ্য বস্তুৰ কি দিছে হাইট, হাইট কিমান দিছে হাইট আমি ওলাব লাগিব হয় নাই, তাৰপিছত এইটো কি দিছে এইটো কি লক্ষ্য বস্তুৰ লক্ষ্য বস্তুৰ প্ৰতিবিম্ব, লক্ষ্য বস্তু কি দিছে প্ৰতিবিম্ব, লক্ষ্য বস্তুৰ প্ৰতিবিম্ব কিমান কিমান পাইছো লক্ষ্য বস্তুৰ প্ৰতিবিম্ব আমি 1.1, এইটো প্ৰতিবিম্ব ইয়াত হ'ব 1.16 হয় নাই, তাৰপিছত লক্ষ্য বস্তু -5, প্ৰতিবিম্ব উচ্চতা হাইট -5, এইটো পূৰণ কৰি চাওঁ হয় নাই, তাৰপিছত পূৰণ কৰিলে কিমান হ'ব এইচ ডেশ ভি, এইচ ডেশ কি হ'ব এইটো কি হ'ব ইউ হয় নাই, এইটো হ'ব ইউ, ইউ কি হ'ব এইচ ডেশ ইউ, এইটো কি হ'ব এইচ মাইনাস ভি। ঠিক আছে এতিয়া কি হয় প্ৰতিবিম্বৰ আকাৰ ওলাব লাগে হয় নাই, এইচ ওৱান ইজুকেল কিমান হ'ব মাইনাস এইচ ভি, এইটো কিমান হ'ব ইউ, এতিয়া মাইনাস মাইনাস ভাগে থাকিব, এইটো মাইনাস এইটো চাই এইটো মাইনাস হয় নাই, এইটো মাইনাস ভাগে দিছো ঠিক আছে, এইটো মাইনাস এইচ কিমান আছে লক্ষ্য বস্তু বেলেগ ওলাইছে হা এইটো এনেকুৱা অলপ বিবৰ্ধনে লাগে আমাক, ইমানটো দীঘল কৰিব নালাগে।
এইটো চোৱা আমাক গোটেইটো সমান হয় নাই এইটো এম ইজুকেল আমি এইটো ল'ব পাৰিম মাইনাছ কি ল'ম ভি বাই ইউ এইটো চোৱা এইটো মাইনাছ চিন আছে নেকি মাইনাছ মাইনাছ ভাগে থাকিব এইটো কি হয় ভিটো কি বুজায় প্ৰতিবিম্বৰ দূৰত্ব কিমান আছে 1.16 কি আছে মিটাৰ কি আছে মিটাৰ আৰু এইটো লক্ষ্য বস্তুৰ দূৰত্ব কিমান আছে হা মাইনাছ 5 এইখিনি যদি আমি হৰণ কৰিম ডিভাইডেড কৰিম তেতিয়া কি পাই যাম আকাৰ পাই যাম কিমান গুণ আকাৰ ডাঙৰ বুজি পাইছা নাই ইয়াক হৰণ এইটো চাই এইটো মিটাৰ আছে নাই এই মিটাৰ মিটাৰ কেনচেল গ'ল এতিয়া হৰণ কৰিব লাগিব কেইবাৰ যাব এইটো মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব ইয়াক ডিভাইডেড কৰিলে কি পাম এই হৰণ কৰি দিছো 1.16 কি হৰণ কৰিম 5 হৰণ কৰিম ইয়াৰ পইণ্ট আছে নাই হা গতিকে আমি যদি আমি 0 আৰু পইণ্ট এটা দি দিম তেতিয়া পইণ্ট উঠি যাব দেই উঠি যাব তেতিয়া কেইবাৰ গ'ল 5 2 গুণ 10 কিমান থাকিল 6 এক নামি যাব হয় নাই এক নামি যাব তেতিয়া কেইবাৰ যাব 5 3 গুণ 15 এক নামি যাব বুজি পাইছা কিমান গ'ল ইয়াত এইটো বাদ দে ভাগ কৰো 0.23 গুণ কি হ'ল ডাঙৰ নে সৰু হ'ল হা 0.23 গুণ সৰু হ'ল প্ৰতিবিম্ব আকাৰ কিমান হ'ল 0.23 প্ৰতিবিম্ব আকাৰ হ'ল হয় নাই এইটো মাইনাছে মাইনাছ কি হ'ল প্লাছ গতিকে প্লাছ হলে প্ৰতিবিম্বটো উল্টা হ'ব না তল ফালে হ'ব না ওপৰ ফালে যাব ওপৰ ফালে যাব বুজি পাইছ কোন ফালে যাব এইটো চা এইটো কি উত্তল দাপোন হল নাই এইটো চাচোন এতিয়া লক্ষ্য বস্তু কোনফালে পালো আমি এইফালে পালো নাই হে এইটো এতিয়া আকাৰটো কিমান হ'ল প্লাছ হ'ল নাই তো প্লাছ হলে এই ওপৰ ফালে যাব বুজি পাইছ নাই আৰু কিমান গুণ সৰু বুলি কৈছে 0.2 আৰু মাইনাছ থাকিলে তল ফালে আহিব মাইনাছ থাকিলে কোন ফালে আহিব তল ফালে কিন্তু প্লাছ থকা কাৰণে ওপৰ ফালে গ'ল বুজি পাইছ নাই এতিয়া চাচোন এতিয়া লক্ষ্য বস্তুটো অসৎ হ'ব নে হক হ'ব প্ৰতিবিম্বটো এই পাছত হে অসৎ হ'ব দাপোনৰ ভিতৰত সৃষ্টি হৈছে এইটো সঁচা হ'ব জানো নহয় অসৎ হ'ব সেইটো কি হ'ব ভাৰ্চুৱেল হ'ব বুজি পাইছা নাই আৰু কি হ'ব থিয় হ'ব ওলোটা হ'ব থিয় হ'ল ওলোটা হলে তল ফালে আহিব মাইনাছ থাকিলে কি আহিব তল ফালে আহিব ইয়াৰ পৰা বুজি পালি নাই এতিয়া তোমালোকে লিখি দিব পাৰা কি লিখি লৈছো এতেকে লিখি দিয়া কি দাপোনখনৰ নহয় প্ৰতিবিম্বৰ স্থানটো লিখিলো হয় নাই প্ৰকৃতি কি হ'ল অসৎ আৰু আকাৰ কি হ'ল 0.23 গুণ কি হ'ল সৰু হয় নাই লিখি দিয়া দাপোনৰ প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ল অসৎ কি হ'ল ইয়াত লিখিছো দেই এই চাইডটোত লিখা হ'ল তোমালোকৰ এতেকে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ল প্ৰতিবিম্বৰ প্ৰকৃতি কি প্ৰতিবিম্বৰ এইটো বুজি পালি নি ক প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অসৎ হ'ব কি হ'ব অসৎ মানে কি সঁচা নহয় হয় নাই অসৎ আৰু কি হ'ব থিয় কি হ'ব থিয় বুজি পালি নাই আৰু আকাৰ কি হ'ব আকাৰ কি হ'ব 0.23 গুণতকৈ সৰু হয় নাই লক্ষ্য বস্তুৰ পৰা আকাৰ কি হ'ল লক্ষ্য বস্তুৰ পৰা 0.23 গুণ কি হ'ল গুণ সৰু এইটো আছে না আনসার হা সৰু এইটো হ'ব আনসার এতিয়া চা এইটুক চা এই প্লাস মাইনাসটোৰ কাৰণে আমি বুজি পালো যে কি থিয় আৰু যদি মাইনাস থাকিলে কি বুজি পালোহেঁতেন মাইনাস থাকিলে কি বুজি পালোহেঁতেন উল্টা হয় নাই আৰু চা এইটো কি আকাৰ হয় আকাৰটোক যদি আমি উলিয়াব হলে আমি কিয়ে ডিভাইড কৰিব লাগিব লক্ষ্য বস্তুৰ কি হয় দূৰত্ব কি হয় এই প্ৰতিবিম্বৰ দূৰত্ব আৰু কি লক্ষ্য বস্তুৰ দূৰত্ব ডিভাইডেড কৰিলে কি ওলাই যাব আকাৰ ওলাই যাব কি ওলাই যাব
আকাৰ ওলাই গ'ল। এইখিনি লিখি লোৱা, এইটো কি বিবৰ্ধন, ইয়াক কি বুলি কয়? মানে গুণ ওলাইছে, এইটো কি ওলাইছে? গুণ। বিবৰ্ধন আকাৰ কি কি ওলাইছে? গুণ। কিমান গুণ ডাঙৰ, কিমান গুণ সৰু, হয় নাই? এইটো হৈছে, লিখি লোৱা। এইটো হলে লিখা চব হল। বিবৰ্ধন কাক বুলি পৰীক্ষাত সুধিব দেই। বিবৰ্ধন কাক বুলি কচোন? লক্ষ্য বস্তুৰ আকাৰ, হয় নাই? আৰু প্ৰতিবিম্বৰ আকাৰতকৈ মানে লক্ষ্য বস্তুৰ আকাৰটো যদি প্ৰতিবিম্বটো যদি লক্ষ্য বস্তুতকৈ কিমান গুণ ডাঙৰ বা সৰু, তাকে কি বুলি কয়? বিবৰ্ধন। কি বুলি কয়? বিবৰ্ধন। যদি লক্ষ্য বস্তুৰ আকাৰ যদি 5 কিমান 5 নহয় 5 নিদিওঁ, লক্ষ্য বস্তু যদি আকাৰ মই দিম, কথাটো কৈছো 5 মিটাৰ উচ্চতা বা হাইট কিবা কিমান আছে 5 মিটাৰ, যদি প্ৰতিবিম্ব গঠন হল কিমান 15 মিটাৰ, কিমান হল 15 মিটাৰ, কিমান গুণ ডাঙৰ 5 পূৰণ 3 কিমান হল 3 গুণ হল নাই? এই 3 গুণটো কি কি বুলি কয়? এই প্ৰতিবিম্বৰ আকাৰ হয় নে 15 মিটাৰ, আৰু এইটো কি হয় যদি লক্ষ্য বস্তু যদি থাকিব 5 মিটাৰ, কিমান থাকিব? কিমান থাকিব? এনেক কলে বুজি নাপাওঁ। এসা লক্ষ্য বস্তু কিমান আছে? 5 মিটাৰ, কিমান হল 5 মিটাৰ। যদি ইয়াৰ প্ৰতিবিম্ব কিমান কিমান মিটাৰ গঠন হল? প্ৰতিবিম্ব মানে ইমেজ কিমান হল? প্ৰতিবিম্ব কিমান হল 15 মিটাৰ, কিমান হল 15। বিবৰ্ধন কিমান হব? ম্যাগনিফিকেশন কিমান? বিবৰ্ধন এম, হয় নে? কিহেতু চাই? এম। এইটো চাচোন, এম এইটো কিমান হব 5। এইটো কি হব? প্ৰতিবিম্বৰ আকাৰ। আৰু কি হব? ইউ কিমান হব? হা, লক্ষ্য বস্তুৰ আকাৰ। বুজি পাইছা নাই? এইটো মাইনাস চিনটো থাকিব দেই। এই চাইড কি হব? প্ৰতিবিম্ব কিমান পালো আমি 15, কিমান পালো 15 মিটাৰ, আৰু প্ৰতিবিম্ব আৰু লক্ষ্য বস্তু কিমান পালো 5 মিটাৰ, মাইনাস এইটো কেনচেল হল, কিমান হল -3 মিটাৰ, কিমান হল হা -3 মিটাৰ। মানে কি 3 মিটাৰ কি হল ডাঙৰ, প্ৰতিবিম্ব কিমান হল 3 মিটাৰ কি হল ডাঙৰ। বুজি পাইছ নাই? এই মাইনাছটো ডাইৰেকশন বুজাই, মাইনাছটো নালাগে। সেইটোকে পৰে। এটা আছে বিবৰ্ধন কাক বোলে, মই লিখাইছিলো নহয়, আকৌবাৰ লিখি দিছো। বিবৰ্ধন কাক বোলে কচোন? লক্ষ্য বস্তুতকৈ যদি প্ৰতিবিম্ব কিমান গুণ ডাঙৰ বা সৰু, হয় নাই? এই আৰু সোমাই গল, তাকে কি বুলি কয়? বিবৰ্ধন। কি বুলি কয়? ইয়াত মাটি চাটিও ভালকে ভৰাইবি দেই, বস্তু গিল চাব খালি গুচি গল। দিনত এইবোৰ কাম কৰিবি অলপ। অকে। ইমান বিবৰ্ধন কাক বোলে কচোন? কোৱা ক, তই লিখিছিলি নে? চবে ক। এরশা বিবর্ধন। বিবর্ধন কি বুলি কয়? এম এম ই আছে নে এ আছে চাচোন? এই এম ই আছে নে এ আছে? ম্যাগনি এম এন ই এম এ আছে, এইটো এ হয় ম্যাগনিফিকেশন। ইংলিছত কি বুলি কয়? ম্যাগনিফিকেশন। চা, বিবৰ্ধন অবতল দাপোনৰ, এইটো অনলাইন চলিছে নেকি আমাৰ? অবতল নহয়, এইটো কি গোলাকাৰ। কি হব? গোলাকাৰ। গোলাকাৰ বুলি কলে দুইটা দাপোন বুজা, হয় নাই? গোলাকাৰ দাপোনৰ কি আহিব? গোলাকাৰ দাপোনৰ, গোলাকাৰ দাপোনৰ লক্ষ্য বস্তু
গোলাকাৰ দাপোনৰ লক্ষ্য বস্তু, গোলাকাৰ দাপোনৰ কি আহিব? লক্ষ্য বস্তু, হয় নাই? গোলাকাৰ দাপোনৰ লক্ষ্য বস্তুৰ প্ৰতিবিম্বটো, গোলাকাৰ দাপোনৰ লক্ষ্য বস্তুৰ কি আহিব? প্ৰতিবিম্বটো, প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ, হয় নাই? প্ৰতিবিম্বটো তাৰ লক্ষ্য বস্তুতকৈ কি আহিব? তাৰ লক্ষ্য বস্তুতকৈ কিমান গুণ ডাঙৰ, বা সৰু, তাকে বিবৰ্ধন কয়। কি বুলি কয়? তাকে কি বুলি কয়? বিবৰ্ধন কয়, ম্যাগনিফিকেশন কয়। MAG ম্যাগনিফিকেশন, ইংলিছত কি বুলি কয়? ম্যাগনিফিকেশন। ঠিক আছে, ইয়াক আমি কিহেৰে সূচাও? ইয়াক মই লিখাই, ইয়াক আমি কিহেৰে সূচাও? ইয়াক এম, কেপিটেল এম, স্মল এম, এমেৰে সূচোৱা হয়। এমেৰে কি হয়? সূচোৱা হয়। বুজি পালি নাই? ইয়াক কিহেৰে সূচোৱা হয়? এমেৰে সূচোৱা হয়, হয় নাই? এতিয়া যদি আমি লিখিম চা, বিবৰ্ধন, চবে লিখিলে বিবৰ্ধন এম, এইটো পৰীক্ষা দিয়ে দেই। এম ইজুকেল কিমান হ'ব? প্ৰতিবিম্বৰ প্ৰথম আহিব কি? লক্ষ্য বস্তুৰ উচ্চতা কি আহিব? লক্ষ্য বস্তুৰ কি আহিব? লক্ষ্য বস্তুৰ উচ্চতা, তাৰপিছত কি আহিব? প্ৰতিবিম্বৰ কি আহিব? বলো, উচ্চতা, হয় নাই? মানে হাইট। চা, হাইটটো কিহেৰে সূচাই? হাইটটোক এইজ, কিহেৰে সূচাই? এইজ। ইয়াক কি হ'ব? এইচ ডেছ, কি হ'ব? এইচ ডেছ। ঠিক আছে, এতিয়া আমি শৰ্ট কেনেকৈ লিখিব পাৰিম? এম, এইটো স্মল লেটাৰ এম দিছিলো ন, এম ইজুকেল কি দিম চা, ওপৰত কি আছে? এইজ 1, কি দিলো? এইজ 1 টো কি বুজাইছে? প্ৰতিবিম্বৰ হাইট। কি বুজাইছে? প্ৰতিবিম্বৰ হাইট, হয় নাই? মানে ইমেজৰ হাইট। আৰু ইয়াক কি বুজাইছে? লক্ষ্য বস্তুৰ হাইট, মানে কি অবজেক্টৰ কি হয়? হাইট। বুজি পাইছ নাই? ইজুকেল, এতিয়া আমি এনেকৈ দিব পাৰোঁ মাইনাছ, লক্ষ্য বস্তু সদায় কোনফালে থাকে? মাইনাছ, হয় নাই? লক্ষ্য বস্তু সদায় দাপোনৰ আগফালে থাকে, গতিকে মাইনাছ আহি গ'ল। লক্ষ্য বস্তু ক'ত আহিব? ইউ, আৰু ওপৰত কি আহিব? প্ৰতিবিম্ব, এইটো ভি, ভি মানে কি? প্ৰতিবিম্ব। ইউ মানে কি? লক্ষ্য বস্তু, হয় নাই? তুমি যদি দাপোনৰ আগফালে থিয় হৈ গলা, তো তোমাক কি বুলি কব? লক্ষ্য বস্তু। কি বুলি কব? লক্ষ্য। মোক কি বুলি? ইউ বুলি কব। কি বুলি? ইউ মানে কি? মই দাপোনৰ পৰা কিমান দূৰত আছো, হয় নাই? তাকে ইউ কি বুজায়? লক্ষ্য বস্তু দূৰত্ব বুজায়। কি বুজায়? লক্ষ্য বস্তু কি বুজায়? আৰু ভি কি বুজায়? প্ৰতিবিম্বৰ দূৰত্ব। দাপোনৰ পৰা প্ৰতিবিম্বটো কিমান দূৰত্বত আছে, তাক কি বুজায়? ভি। গতিকে যদি আমি লক্ষ্য বস্তুটো যদি দূৰত্বটো, হয় নাই, প্ৰতিবিম্বৰ দূৰত্বক আমি হৰণ কৰি দিওঁ, তেতিয়া কি পাই যাম? বিবৰ্ধন। কি পাই যাম? ম্যাগনিফিকেশন পাই যাম। বুজি পাইছা নাই? এইটো ফৰ্মুলাত লিখি লোৱা, আৰু এইটো কাক বোলে ভালকে তোমালোকে কোৱা। এতিয়া কচোন, প্ৰতিবিম্ব বিবৰ্ধন কাক বোলে? ক। পাছফালে কোৱা নাই মানে তুতি পাহৰি যাবি। ক, কাক কয় বিবৰ্ধন? ক। চাই কি নোচোৱা? ক, ইমান কথা কৈ আমি, তই কি বুজি পালি? বিবৰ্ধন কাক কয় মই কলে কি? কিতাপটো চাই কবি, নিজে বনাই পিনে কব লাগে। ক। বনাই পিনে তই বুজি পোৱা নাই, এতিয়ালৈকে বুজি পোৱা নাই। যদি মই এটা হাতী আনি দিলো, হাতী আনি ক'ত? আইনাৰ আগত থিয় কৰাই দিলো হাতীটো। বুজি পাইছা নাই? তো এটা কি দাপোন থলো? এটা গোলাকাৰ দাপোন। কি দাপোনৰ আগত থলো? গোলাকাৰ দাপোন বুলি কলে তোমালোকে কি বুজি পোৱা? দাপোন দুটা থাকে, এটা অৱতল আৰু কি উত্তল। এটা হাতী মই আনিলো, ঘৰচীয়া হাতী না জংলী হাতী আনিম? জংলী হাতী ক'ত আনিব পাৰিম, হয় নাই?
এটা মই ঘৰচীয়া হাতী আনি থিয় কৰাই দিলো, আগফালে কি থৈ দিলো, এইটো উত্তল দাপোন, মানে কিটো গোলাকাৰ দাপোন। তো এই হাতীটোৰ ফটোটোত আমি দেখা পাম নাই, দাপোনটোত পাম নাই, সৰু মৰু দেখি পাম নাই, ইমান ডাঙৰ বাৰকা হাতীটোক ইমান ডাঙৰ সৰু মৰু দেখি পাম নাই, ইমান গ্লাছটোত, হয় নাই? কিমান গুণ সৰু, হাতীটোৰ পৰা তাৰ ফটোটো কিমান গুণ সৰু, সেইটোকে কি বুলি কয়? বিবৰ্ধন। এইবি বুজি পালি নাই? তো হাতীটো কি হয়? লক্ষ্য বস্তু হয়, আর তার ফটোটো কি হয়? প্রতিবিম্ব হয়। কি হয়? প্রতিবিম্ব। এটা বুঝি পালি নাই? তো এই হাতীটোৰ প্ৰতিবিম্বটো দাপোনৰ গোলাকাৰ দাপোনটোত কিমান গুণ সৰু বা কিমান গুণ ডাঙৰ দেখুৱায়, তাকে কি বুলি কয়? বিবৰ্ধন। ইংলিছত কি বুলি কয়? ম্যাগনিফিকেশন। এনেকুৱা মানে পঢ়িব লাগে, বুজিব লাগে। খালি যে সমেই টাইম মুখস্থ কৰিব লাগে কোনো কথা আছে নেকি? যিটো ইয়াদ কৰিব লাগে, মনত থব লাগে, মই সেইটো কৈ দিম, সেইটো মনত থ। আৰু যিটো বুজিব লাগে সেইটো বুজি ল। এতিয়া কচোন বিবৰ্ধন কাক কয়? বা চাকৰ আহি গ'ল। গোলাকাৰ দাপোনৰ, হয় নাই, লক্ষ্য বস্তুত, হয় নাই, তাৰ প্ৰতিবিম্বটো, হয় নাই, লক্ষ্য বস্তুতকৈ কিমান গুণ ডাঙৰ বা সৰু, তাকে কি বুলি কয়? বিবৰ্ধন। এনেকে বনাই লিখিব লাগে, তেতিয়া মাথাটো বেয়া হব নেকি? তো ঘৰতে এইটো যে একেবাৰে পঢ়ি পঢ়ি মাথাটো গৰম কৰি বাকীবোৰ কি কৰিবি? এইবোৰ ওলাই যাব। স্মল এম তুই কিবা লিখি দিবি, এমল স্মল 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 লিখি দিবি, কি ডাঙৰ কথা আছে, হয় নাই? স্মল স্মল তহঁতিয়ে কলি কেপিটেল এম বুলি কিতাপটো চাই কলি, হল স্মল হব। এতিয়া কচোন বিবৰ্ধন কাক বোলে? ক, বনাই পিনে ক, তই ক। লক্ষ্য বস্তুতকৈ তাৰ প্ৰতিবিম্বটো ক, তো কিমান গুণ ডাঙৰ বা সৰু? বিবৰ্ধন, ম্যাগনিফিকেশন বুলি কয়। তই কচোন কাক কয়? তাকে বিবৰ্ধন। তই ক, জিয়া ক, বল প্ৰতিবিম্ব কাক কয়? কই ক, বিবৰ্ধন কাক কয় ক? প্ৰতি বিবৰ্ধন কৰি মোৰো মুখত বিবৰ্ধন ক, বিবৰ্ধন কাক কয়? ক, হা, তুই কি বুজি পালি ক? নিজৰ ভাষাত কচোন, কি বুজি পালি ক? হা, এই কি বুজি পালি ক? তোকে যদি হাম দাপুনকে আগু দিকে খাড়া করে দিবি, কি দাপুন? গোলাকার দাপুন। একটু উত্তল দাপুনকে বা অবতল দাপুন, বা অবতল দাপুনকে খাড়া করে দিবি। তোর ফটোটা অবতল দাপুন কি দেখা, ডাঙর দেখাতো না? তো তোর সে কেতনা গুণ ডাঙর দেখাতো, কেতনা গুণ ডাঙর, এটাকে কি বলে? বিবর্ধন। কি বলে বলতো? তুই 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 একটা উত্তল দাপুন খাড়া গেলে, গাড়ির লাইট হ্যাঁ নাই, গাড়ির যে লাইট নয়, গাড়ির যে ব্যাক লাইট দেখে, ব্যাক পিছু দিকে দেখে যেগুলো আয়না লাগল রয়েছে, তো আয়না লাগল তোকে পিছু দিকে লাইটে খাড়া হবে, ড্রাইভারটা তোকে দেখে পাই যাবে আয়নাতে, জিয়া একদম খাড়া হবে, হয় না? তো যে ডাঙর ইতনি মোটো আয়নাটাই তোকে দেখাই গেলে, ইতনি মোটো আয়না রয়ে নাই, হ্যাঁ, বেশি ডাঙর থাকে নাকি? ইমানো আয়না তো তোর গোটে বডিটা মধ্যে দেখে পাই যেত। তো তোর দেহাটো কেতনা গুণ ডাঙর ছোট, কেতনা গুণ ছোট, ও ইমেজটা কেতনা গুণ ছোট, ও গুণটাকে কি বলে? বিবর্ধন। কি বলে? বিবর্ধন। বুঝতে পারলে নাকি? হ্যাঁ, মানে শুন, গোলাকার দাপুনৰ লক্ষ্য বস্তুৰ প্ৰতিবিম্বটো, বুজি পাইছ না? গোলাকার দাপুনৰ লক্ষ্য বস্তুৰ প্ৰতিবিম্বটো, হয় নাই, প্ৰতিবিম্বটো তাৰ লক্ষ্য বস্তুতকৈ কিমান গুণ ডাঙৰ বা সৰু, তাকে কি বুলি কয়? বিবর্ধন। বুজি পালি? ওই যেনিবা আছে 5 মিটার, যেন জিয়া কিমান আছে? এই চাইটো জিয়া, এই জিয়া হয় নাই, জিয়াৰ চুলি একদম পুৰা একদম দীঘল দীঘল কৰি দিম, বুজি পাইছ নাই? জিয়া হল নাই? জিয়া। ইয়াক মই অবতল দাপোনৰ আগত, এইটো অবতল দাপোন হয় নাই? এইটো অবতল দাপোন হয় নাই? ক, উত্তল দাপোন। কি দাপোন হয়? উত্তল দাপোন হয় নাই? তো উত্তল দাপোনত কি দেখাব? জিয়াৰ ইমেজটো, প্ৰতিবিম্বটো সৰু দেখাব নাই? তো এইফালে সৃষ্টি হল, কোনফালে হল? জিয়া, হয় নাই? জিয়া সৰু মৰু দেখালে, দেখালে নাই? হ্যাঁ, জিয়াক সৰু মৰু দেখালে, হয় নাই? জিয়া কিমান ডাঙৰ আছে মানুহটো, আৰু ই কিমান সৰু মৰু আইনাটোত সোমাই গল নাই? তো কিমান গুণ সৰু হল, এই চাচোন, জিয়া যদি হাইট কিমান আছে?
5 কিমান হা সেন্টিমিটার না মিটার মিটার 5 মিটার ফুট দি দিম কিমান দিম 5 যিমান মিটাৰ হলে বহুত দিন ওখ হৈ যাব এতিয়া 5 ফুট কিমান দিলো 5 ফুট ইয়াত দেখুৱাইছে কিমান ইয়াত কিমান দেখুৱাই 2 ফুট বা 4 দি দিছো 5 যদি ক্যালকুলেশন কৰি আৰু পইণ্ট লাগি যাব বুজি পাইছা নে কিমান দিম 4 ইয়াত কিমান দি দিম 2 ফুট কিমান দেখুৱাইছে 2 ফুট তো চাচোন এটা জিয়া এই জিয়া কিমান দেখালে 2 ফুট হয় নাই প্ৰতিবিম্বৰ কিমান দেখালে 2 ফুট এটা চা প্ৰতিবিম্বটো 2 ফুট দেখালে কিমান হ'ব প্ৰতিবিম্বৰ হাইট কিমান হ'ল 2 ফুট লক্ষ্য বস্তু কিমান আছে জিয়া 4 আছে নাই তে কেনসেল কৰিলে কেইবাৰ গ'ল দুবাৰ গ'ল নাই তো কিমান 1 বাই আধা আধা গুণ কিমান দেখালে আধা মানে চা জিয়াতকৈ আধা আছে নাই জিয়া যদি 4 হলে তাৰ আধা কিমান হ'ব 2 হয় নাই তো জিয়া কিমান গুণ দেখালে আধা দেখুৱাইছে নাই সেই আধাটোৱে কি হয় বিবর্ধন কি হয় বিবর্ধন বুঝি পালি নাই তো স্যার জিয়ার এইটো লক্ষ্য বস্তু জিয়ার প্ৰতিবিম্বটো যদি আধা হৈ গৈছে হয় না কিমান গুণ সৰু হৈছে আধা সৰু হৈছে 1/2 আধা হৈছে সেইটো কি বুলি কয় বিবর্ধন বুঝি পালি না এতিয়া চা এটা আমি সেকেন্ড অঙ্কত কৰিম ন